নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ফাষ্টেগক লৈ দেশত আহি গ'ল নতুন নিয়ম। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 31 জানুৱাৰীৰ ভিতৰত আপুনি কৰিব লাগিব বিশেষ কাম, অন্যথা নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ গাড়ীত থকা ফাষ্টেগ। টোল গেটত আপুনি ভৰিব লাগিব অধিক জৰিমনা। 31 জানুৱাৰীৰ ভিতৰত KYC আপডেট কৰিব লাগিব ফাষ্টেগৰ। NHAI ৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা। ওৱান ভেহিকেল ওৱান ফাষ্টেগ, এই নিয়ম প্ৰৱৰ্তন হ'ব দেশত। KYC আপডেট কৰিবলৈ আপোনাৰ বেংক নাইবা টোল প্লাজাৰ লগত যোগাযোগ কৰক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মধ্য অসমৰ কেইবাটাও প্ৰান্তত ভূমিকম্পৰ জোকাৰণি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মজলীয়া ভূমিকম্পই কঁপালে ৰাজ্য। নগাঁও, মৰিগাঁও, বোকাজান ডিফুত জোকাৰণি অনুভূত কৰিছে বিভিন্নজনে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাৰ বাবে বৃহৎ আঁচনি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক এই আঁচনিয়ে সাঙুৰি ল'ব। ইয়াৰ বাবে মহিলাসকলে কৰিব লাগিব 3টা বিশেষ কাম। প্ৰথম পৰ্যায়ত মহিলাসকলে প্ৰস্তুত কৰিব লাগিব এটা বিজনেছ প্লান। প্ৰথম বছৰত মহিলাসকলে চৰকাৰৰ পৰা বেংক একাউণ্টত পাব 10,000 টকা। 39 লাখ মহিলাই প্ৰথম বছৰত 10,000 টকাকৈ ধন লাভ কৰিব। ইয়াৰ বাবে 4,000 কোটি টকা খৰচ কৰিব চৰকাৰে। ইয়াৰ বাবে মহিলাসকলে মানি চলিব লাগিব কেইটামান বিশেষ নিয়ম। সাধাৰণ শ্ৰেণী আৰু OBC মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। 3টাতকৈ অধিক সন্তান থাকিলে হিতাধিকাৰী ৰূপে গণ্য কৰা নহ'ব। মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাৰ 4টাকৈ সন্তান থাকিলেও পাব আঁচনি। SC STৰ বাবে 4টা সন্তান থাকিলেও পাব এই আঁচনি। ঘৰত কন্যা সন্তান থাকিলে বিদ্যালয়ত সেই সন্তানৰ নাম ভৰ্তি কৰিব লাগিব। দ্বিতীয় বছৰত মহিলাসকলে বেংকৰ পৰা পাব 12,500 টকাৰ ঋণ আৰু চৰকাৰে প্ৰদান কৰিব 12,500 টকা। সৰ্বমুঠ মহিলাসকলে পাব 25,000 টকা। চৰকাৰে দিয়া ধন উভতাই দিব নালাগে মহিলাসকলে। এটা নিৰ্ধাৰিত দিনত প্ৰপত্ৰ দিয়া হ'ব মহিলাসকলক। সেই দিনটোতে প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব। জানুৱাৰীৰ 18 তাৰিখে উজনি অসমত লাভ কৰিব এই প্ৰপত্ৰ। 18ৰ পৰা 25 জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত লাভ কৰিব প্ৰপত্ৰ। 18 তাৰিখে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰত দিয়া হ'ব প্ৰপত্ৰ। 5,31,000 মহিলাই 18 তাৰিখে লাভ কৰিব প্ৰপত্ৰ। 19 তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত দিয়া হ'ব প্ৰপত্ৰ। সেই দিনটোত 6 লাখ মহিলাই লাভ কৰিব প্ৰপত্ৰ। 20 তাৰিখে শোণিতপুৰ, দৰং, নগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, হোজাইত প্ৰদান কৰা হ'ব প্ৰপত্ৰ। 20 জানুৱাৰীত 10 লাখ মহিলাই লাভ কৰিব প্ৰপত্ৰ। 21 তাৰিখে কামৰূপ মেট্ৰ', নলবাৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বজালীত দিয়া হ'ব প্ৰপত্ৰ। 8 লাখ মহিলাই লাভ কৰিব প্ৰপত্ৰ। শেষৰ দিনটোত ধুবুৰী, বঙাইগাঁও, দক্ষিণ শালমাৰা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আদিত লাভ কৰিব এই প্ৰপত্ৰ। 9 লাখ মহিলাই লাভ কৰিব এই প্ৰপত্ৰ। এই প্ৰপত্ৰ গাঁও পঞ্চায়ততে লাভ কৰিব, কিন্তু নিৰ্ধাৰিত এটা দিনতে ল'ব লাগিব এই প্ৰপত্ৰ। এটা নিৰ্ধাৰিত দিনত প্ৰপত্ৰ উভতাই দিব লাগিব। অমৃত বৃক্ষৰ সময়ত ৰোৱা গছপুলিসমূহ জীয়াই থাকিব লাগিব। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল বটনটো প্ৰেছ কৰি দিব।